ओम शांति। আজি আমি ব্ৰহ্ম মুহূৰ্তত লোৱা এক বিশেষ সংকল্পই আমাৰ মনক কেনেদৰে এটা শুদ্ধ পথ নিৰ্দেশ কৰি দেখুৱাব পাৰে সেই বিষয়ে ক'বলৈ আহিছোঁ আৰু আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি মনত যেতিয়া সংকল্প লওঁ বা সমান লওঁ, এফাৰ্মেশ্যন লওঁ, সেই এফাৰ্মেশ্যনবিলাক দিনটোতকৈ ব্ৰহ্ম মুহূৰ্তত এফাৰ্মেশ্যনবিলাকে বেছি কাম কৰে আৰু ৰাতি শোৱাৰ আগত আমি এই এফাৰ্মেশ্যন ল'ব পাৰোঁ। আমি শোৱাৰ আগতে ভগৱানক ধন্যবাদ দিলোঁ আৰু তেখেতক গুড নাইট বা শুভৰাত্ৰি জনালোঁ। তাৰপিছত আমাৰ মনত থুপ খাই থকা কথাবিলাক এফালৰ পৰা মনটোক লগত নিজে নিজে কথা পাতিলোঁ, যিহেতুকে আমি ভগৱানৰ লগত মনক সংযোগ কৰি লৈছোঁ। তাৰপিছত আমি মনটোৰ লগত যিবিলাক কথা পাতিলোঁ, যিখিনি কথা পাতিলোঁ ভগৱানে শুনি গ'ল, মনটোৱে গ্ৰহণ কৰি গ'ল। সেইদৰে ৰাতিপুৱা শুই উঠি বিচনাতে আমি ভগৱানক সুপ্ৰভাত যাচিলোঁ, তেওঁক ধন্যবাদ দিলোঁ আমাক এক সুন্দৰ শৰীৰ, সুন্দৰ মন, সুন্দৰ জীৱন দিয়াৰ বাবে তেওঁক ধন্যবাদ দি পেলাই আমি আমাৰ মনটোক আকৌ বুজালোঁ। এইবাৰ বুজোৱা নহয়, আমি মনটোক বালক বা সৰু কেঁচুৱাৰ দৰে বুজোৱা নাই। আগতে আমি কি কৰিছিলোঁ, যেতিয়া আমাৰ জীৱনৰ দুখ দুৰ্দশা উপস্থিত হৈছিল তাৰ আগে আগে আমি কি কৰিছিলোঁ, এটা সৰু কেঁচুৱাৰ দৰে মনটোৱে যিহকে বিচাৰে তাকে বিচাৰি আনি দিছিলোঁ। এই মনটোৱে ক'লে যে মোক ইমানখিনি সম্পত্তি লাগে, এইকেইখন গাড়ী লাগে, এইবোৰ ধন সোণ লাগে, মোক সমাজত আভিজাত্য লাগে, আমি মনটোক জোৰে তোৰে পৰা আনি যেনে তেনে গোটাই দিছিলোঁ। সেইবোৰ ভাল নে বেয়া নে শুদ্ধ নে অশুদ্ধ আমি বিচাৰ নকৰিছিলোঁ। কিন্তু এতিয়া আমি শিকিলোঁ, বুজিলোঁ। এতিয়া আমি জানিছোঁ যে মনটোক আমি তেনেদৰে বস্তু দিওঁ। এতিয়া আমি মনটোক কামান দিম, মই মনৰ মালিক, মই আত্মা মনৰ মালিক, মোৰ কথা তোমালোকে শুনিবই লাগিব। ইমান দিনে মই তোমালোকৰ কথা শুনি মোৰ পিতাৰ পৰা, মোৰ যিজন পিতৃ, তেওঁৰ আদৰ্শৰ পৰা মই বিচ্যুত হৈ আছিলোঁ, আদৰ্শৰ পৰা আঁতৰি আছিলোঁ, সংসাৰৰ বেয়া কামবিলাক মই কৰিছিলোঁ। এতিয়া মই সেইবিলাক কাম নকৰোঁ। এতিয়া মই অৰ্ডাৰ দিম, মই মোৰ পিতৃৰ কথা মতে চলিম। মোৰ পিতৃ হয় ভগৱান, আল্লাহ, ঈশ্বৰ, গড সকলো। এতিয়া মই মোৰ মনটোক পৰিৱৰ্তনৰ চেষ্টা কৰিছোঁ, কিন্তু মনটোৱে মনা নাই। মনটোৱে কেঁচুৱাটোৰ দৰে লাগি আছে, মনক আৰু লাগে, ইটো লাগে সিটো লাগে। মই এবাৰ মনামেই। মই কি কৰিলোঁ, এইবাৰ সৰ্বশাস্ত্ৰ শিৰোমণি শ্ৰীমদ ভগৱদ গীতা গ্ৰন্থখন সন্মুখত উলিয়াই ল'লোঁ। কাৰণ আমি পাইছোঁ যে এই গীতা গ্ৰন্থই আমাৰ ভৱিষ্যতে কেনেদৰে জীৱন যাপন কৰিম, জীৱন প্ৰণালীটোৱে শিকাই থৈ গৈছে। লাইফষ্টাইলটো আমাৰ গীতাই আগতেই দি হৈছে। গীতাৰ ভগৱানে জানিছিল যে পৃথিৱীৰ মানুহবিলাক এনেকুৱা দুৰ্দশাত পৰিব, গতিকে তেওঁলোকৰ কাৰণে মই এখন গ্ৰন্থ প্ৰণয়ন কৰাই থৈ যাওঁ। সেই গ্ৰন্থখন বেদব্যাস নামৰ এজন অনামী ঋষিয়ে গ্ৰন্থখন প্ৰণয়ন কৰিছে বুলি আমি পাইছোঁ। সেই গ্ৰন্থখনৰ 2য় অধ্যায় 67 নং শ্লোকত অৰ্জুনে গীতাৰ ভগৱানক প্ৰশ্ন কৰিছে যে বিষয় ভোগৰ মাজত বিচৰণ কৰা ইন্দ্ৰিয়বোৰে মনটোক শাসন কৰি থয় আৰু ইন্দ্ৰিয়বোৰৰ পিছত মনটো গৈ থাকে। সেই মনটোক কেনেকৈ আমি ইন্দ্ৰিয়ৰ পৰা আঁতৰাই আনিম? কাৰণ ইন্দ্ৰিয় সেই অসংযত পুৰুষৰ বিবেক বুদ্ধি প্ৰায় হৰণ কৰি পেলাইছে। যেনেকৈ পানীৰ ওপৰত এখন নাও গৈ থাকিলে বতাহ আহিলে নাওখন ইফালে সিফালে গুচি যায়, নাৱৰীয়াই নাওখন ৰখাব নোৱাৰা হয়। সেইদৰে কি কৰিছে, ইন্দ্ৰিয়বিলাকে আমাৰ জীৱনটো থৌকি বাথৌ কৰি পেলাইছে, জীৱনৰ ঢৌত উটাই লৈ ফুৰিছে। তেতিয়া কৃষ্ণই কি উত্তৰ দিলে আমি আপোনালোকক ক'ম। তাৰ আগতে আমি এটা কথা কওঁ যে আমাৰ জীৱনটো এটা নহয়, দুটা নহয়, 4টা যুগৰ সমষ্টি। সত্য, ত্ৰেতা, দ্বাপৰ, কলি। সত্য আৰু ত্ৰেতা যুগত আমাৰ জীৱনটো সুখ শান্তি সমৃদ্ধিৰে ভৰপূৰ হৈ আছে। দ্বাপৰ যুগৰ পৰা আমি ৰজোগুণী, কলি যুগত আমি তমোগুণী হৈ আহি আমাৰ সংস্কাৰ কিছুমান যি আমাৰ মনত লিপিকাই ধৰিলে আৰু সেইবিলাক আমাৰ শৰীৰলৈ গৈ গ'ল, শৰীৰটো টাইট কৰি পেলালে। আমি শৰীৰটো ঢিলা কৰিব নোৱাৰা হ'লোঁ, মনটো পাতল কৰিব নোৱাৰা হ'লোঁ। আমি যদি শৰীৰত গধুৰ বস্তু পিন্ধোঁ তেতিয়া আমি ইফাল সিফাল কৰিব নোৱাৰোঁ। যেনেকৈ মানুহ শকত হ'লে ইফালে দৌৰিব সিফালে দৌৰিব নোৱাৰে বা খৰকৈ যাব নোৱাৰে, তেনেকৈ আমাৰ জীৱনবোৰো আমাৰ মনটো টাইট হৈ পৰিল আৰু এই টাইট বস্ত্ৰখিনি আমি শৰীৰৰ পৰা মনৰ পৰা আঁতৰাবলৈ নোৱাৰা হৈ গৈছোঁ। আমি ভাগি পৰিছোঁ, আমি অস্থিৰ হৈছোঁ,
আমাৰ টোপনি নহা হৈছে, কেনেদৰে আমি আমাৰ মনটো পাতল কৰিম, সুখী কৰিম, আনন্দিত কৰিম। সেই একে গ্ৰন্থৰ 6 নম্বৰ অধ্যায়ত 34 নম্বৰ শ্লোকত অৰ্জুনে পুনৰ কৃষ্ণক প্ৰশ্ন কৰিছে, মন বৰ চঞ্চল, মানুহক মনে অস্থিৰ কৰে, ই বৰ বলৱানো। বায়ুক বশীভূত যেনেদৰে কৰিব নোৱাৰি, মনকো তেনেদৰে বশীভূত কৰাব নোৱাৰি। গতিকে আমি মনক কেনেদৰে শাসন কৰিম? যেতিয়া এই কথা অৰ্জুনে কৈছে, তেতিয়া গীতাৰ ভগৱানে অৰ্জুনে কৈছে যে অভ্যাসেন বৈৰাগ্যেন, অভ্যাস আৰু বৈৰাগ্যৰ দ্বাৰা তুমি মনক সংযোগ কৰিব পাৰিবা। কেনেকৈ অভ্যাস কৰিবা? তুমি মোৰ লগত তোমাৰ মনটো সংযোগ কৰা। শ্ৰীমতত যেতিয়া চলিবা তেতিয়া মায়া বা পৃথিৱীৰ বেয়াবিলাকে তোমাক আকৰ্ষণ কৰিব নোৱাৰে, মায়া আঁতৰতে পলাব। তুমি মোৰ মত লোৱা, মোৰ মত লৈ মনলৈ, মোৰ মত যেতিয়া ল'বা, মই তোমাৰ যিবোৰ বিকৰ্ম বেয়া কৰ্মবিলাক চব এফালৰ পৰা ডিলিট কৰি যাম, মই কাটি পেলাম, পুৰি পেলাম। মোৰ যোগৰ অগ্নিয়ে তোমাৰ বিকৰ্মবোৰ পুৰি ছাই কৰি দিব। তুমি জুইত পুৰা সোণৰ দৰে উজ্জ্বল হ'বা আৰু তোমাৰ মনলৈ বৈৰাগ্য ভাৱ আহিব। কেনেকৈ আহিব? যে এই বস্তুবোৰ ইমান মোৰ প্ৰয়োজন নাই, ইমানবোৰ মোৰ গহনা পাতিৰ প্ৰয়োজন নাই, ইমানবোৰ সা সম্পত্তিৰ প্ৰয়োজন নাই, মোক সুখ লাগে, শান্তি লাগে, গতিকে মই এটা বেলেঞ্চত মই জীৱন যাপন কৰিম আৰু মোৰ জীৱনটো সুখ শান্তিৰে ভৰপূৰ হৈ আহিব। তোমালোকে এতিয়া তোমাৰ শৰীৰটোক নিজৰ বুলি ভবাৰ পৰা দুখ পাইছা, কাৰণ এই ভাৱটো জন্মৰ পিছতে আহিছে। শৰীৰৰ লগত মানুহৰ এটা সুসম্পৰ্ক গঢ়ি উঠিছে। এতিয়া এইবিলাক যেতিয়া মোৰ লগত যোগযুক্ত হৈ তোমালোকে সেই তোমালোকৰ মনৰ অতিৰিক্ত ভাৱবিলাক যেতিয়া যোগাগ্নিৰে পুৰি পেলাবা, তোমালোকৰ মনলৈ শান্তি আহিব আৰু তোমালোকে শৰীৰটোক শাসন কৰিব পাৰিবা। ধৰা হৈছে মন এটা ঘোঁৰা, এই ঘোঁৰাবিলাক যেতিয়া চলাই লৈ ফুৰা হয় তেতিয়া তাত লেকাম এডাল লগোৱা হয় যে ঘোঁৰাটো দৌৰি যাব নোৱাৰে, কাৰণ ঘোঁৰা তীব্ৰগতি। সেইদৰে আমাৰ মনটো তীব্ৰগতি, এই এঠাইত আছে সেই ঠাইত আছে, মনে চাইট চিনবোৰ চাই যায়। আমাৰ জীৱনত যেনেকৈ পাৰ্শ্ব দৃশ্যবোৰ, কাষৰীয় দৃশ্য, আমি ৰাস্তাইদি গ'লে কাষৰ দৃশ্যবোৰ চাই যাওঁ, ঘৰখনত থাকিলে ওচৰ চুবুৰীয়াই কি কৰিছে, পৃথিৱীখনত কি হৈছে, আমি সকলোবোৰ জানি যাওঁ। আমাৰ মনটোৱে সেইবিলাক ধৰি লয়। যেতিয়া মনটোৱে এইবিলাক ধৰি লয় তেতিয়া মনটোৰ লেকামডাল ঢিলা হৈ যায়। মনৰ লেকামডাল হ'ল শ্ৰীমত, ভগৱানৰ মত। ভগৱানৰ মতটো ঢিলা কৰি দিয়াৰ লগে লগে মনে বিভিন্ন বেয়া কাম কৰিবলৈ লয়। এতিয়া আমি লেকামডাল যদি ঠিক কৰোঁ, টাইট কৰোঁ, তেতিয়া আমাৰ মন ইফাল সিফাল যাব নোৱাৰে, কাৰণ আমি মনৰ নিজৰ মালিক মই। মন হ'ল আত্মাৰ বস্তু, জীৱৰ লগত থাকে। মনতকৈ মনৰ তলতে বুদ্ধি, বুদ্ধিটোৰ তলতে ইন্দ্ৰিয়বিলাক। তাৰমানে ইন্দ্ৰিয়বিলাকতকৈ বুদ্ধি শ্ৰেষ্ঠ, বুদ্ধিতকৈ মন শ্ৰেষ্ঠ, মনতকৈ আত্মা শ্ৰেষ্ঠ। গতিকে আমি আত্মাটোৱে মনটোক শাসন কৰিবই লাগিব। আমি মনক সলনি কৰিব পাৰিম, কিন্তু আমি শৰীৰটোক সলনি কৰিব নোৱাৰোঁ, কাৰণ শৰীৰটো প্ৰকৃতি প্ৰদত্ত। মাটি, পানী, বায়ু, আকাশ, অগ্নি, এই 5 প্ৰকৃতিৰ 5 তত্ত্বৰ দ্বাৰা শৰীৰটো গঠিত আৰু শৰীৰটো প্ৰকৃতিয়ে নিয়ন্ত্ৰণ কৰি থাকে, প্ৰকৃতিয়ে চলাই থাকে। গতিকে আমি মনক কি কৰিব লাগিব? উপযুক্ত সন্মান দিব লাগিব। আমি ইমান দিনে মনক কি বুলি ভাবিছোঁ? এটা সৰু কেঁচুৱা, যি খুজিছে তাকে দিছোঁ, বালক বুলি ভাবিছোঁ। এতিয়া আমি মনক দিম সন্মান। যেনেকৈ আমি সন্মান দিওঁ, মই মাষ্টাৰ সৰ্বশক্তিমান, ভগৱান হ'ল সৰ্বশক্তিমান, তেওঁৰ সন্তান মই মাষ্টাৰ সৰ্বশক্তিমান। আজি মই মনক সন্মান দিম ব্ৰহ্মপুৱাতে, মই মনক কমান দিম আৰু মই মনক ক'ম যে আই এম দ্য মাষ্টাৰ অফ মাই বডি, মই মোৰ শৰীৰটোৰ মালিক। হে মন, তুমি যেতিয়া মোক চলাই লৈ ফুৰিছা, মোক বহুত ভাল পোৱা, শৰীৰটো চলাই লৈ ফুৰিছা, গতিকে তুমি এই শৰীৰটো শাসন কৰা। আজিৰ পৰা শৰীৰটো শাসন কৰাৰ দায়িত্ব তোমাৰ। মনে বুদ্ধিক কমান দিব আৰু মনে এইখিনি ধৰি ল'ব, ধৰি লৈ পেলাই কি কৰিব? মই যি কাম কৰিম, মই মনক এই কথাও কৈ দিলোঁ যে মই যি কাম কৰিম শৰীৰেহে তাক কৰিব। মন, তুমি শৰীৰটোক চলাই দিয়া আৰু মনে এই কথাখিনি ধৰি লৈ সেইদৰে শৰীৰটো চলাই নিব। যিহেতু শ্ৰীমত মোৰ মূৰৰ ওপৰত আছে, ভগৱানৰ মত আছে, ভগৱানৰ আশীৰ্বাদ আছে, তাৰপিছত মই কি কৰিম? মোৰ কামবিলাক যিবিলাক মই মনৰ দ্বাৰা কাম কৰি যাম, সেই কামবিলাক সদায় যুক্তিযুক্ত হ'ব, শক্তিশালী হ'ব,
সুন্দৰ হ'ব আৰু মই সুখ শান্তি আনন্দ আদি অনুভৱ কৰিম। ইমান দিনে মই শৰীৰটোৰ আজ্ঞামতে চলাৰ বাবে মোৰ কি হৈছিলে, দুখ অশান্তি হৈছিলে। এতিয়া মই নিজেই সেই সুখ শান্তিবোৰ মনৰ দ্বাৰা শৰীৰটো চলাই, মানে মই আত্মাই মনৰ দ্বাৰা শৰীৰটো চলাব লোৱাৰ পৰা মই বিচৰা সকলোখিনি মোৰ জীৱনলৈ আহিবলৈ ধৰিছে। সেইকাৰণে মই আপোনালোকক কওঁ, আজি পৃথিৱীত হাবুডুবু খাই ফুৰা, কল্পনাৰ পিছে পিছে দৌৰি ফুৰা লোকসকল যথেষ্ট বিপদত পৰিছে। আমি সকলোৱে জানিছোঁ। এতিয়াৰ পৰা আমি সকলোৱে আমাৰ মনটোক কণ্ট্ৰল কৰিবলৈ শিকোঁ। আহক। ধন্যবাদ। ওম শান্তি।